নিশা ৩ বজাত আনৰ পত্নীৰ সৈতে বেয়া কাম কৰিবলৈ গৈছিল। আপোনাৰ পত্নীৰ সৈতে তাৰ পিছত বাথৰুমৰ ভিতৰতেই পৰস্ত্ৰীৰ সৈতে বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল। কাক ধৰিছে আপুনি? ভূপেন কলিতা। আপোনাৰ ঘৰত? বাথৰুমত। কিন্তু লম্পট ভূপেন কলিতাৰ দিন বেয়া আছিল। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্বামীয়ে হাতে লোটে ধৰিলে ভূপেন কলিতাক। তাৰ পিছৰখিনি দৃশ্য এয়া। পুনৰ আনৰ পত্নীৰ সৈতে লিলিমাই কৰিবলৈ গৈ ৰাইজৰ লপাথপা খালে ভূপেন কলিতা নামৰ এইটো পাখণ্ড লম্পটে। নিশা ৩ বজাত আনৰ পত্নীৰ সৈতে বেয়া কাম কৰিবলৈ চেষ্টা কৰোঁতেই স্বামীয়ে হাতে লোটে ধৰি এনেদৰে বান্ধি থয় লম্পট ভূপেন কলিতাক। এই ঠাইখিনিৰ নাম কি? কেতেকীবাৰী। কাক ধৰিছে আপুনি? ভূপেন কলিতা। আপোনাৰ ঘৰত? বাথৰুমত। কেইটা বজাত? 10:30 মান। 10:30 বজাত। কিয় আহিছিলে তেওঁ? বেয়া কাম কৰিব আহিছে আপোনাৰ পত্নীৰ সৈতে। তাৰপিছত তেওঁক মানে আপোনাৰ পত্নীক মানে নিৰ্যাতন কৰি থাকোতে ধৰিছে তেওঁ, মানে টনা আজৰা কৰি আছিলে। তেনে অৱস্থাতে ধৰিছে। আগতেও তেওঁ আহিছিল নেকি? আগতে মই ৰাস্তাত আহিছে 3টা বজাত। মই পেছাব কৰিব উঠো, পেছাব কৰা জেগা মই তাতে পেছাব কৰো। পেছাব কৰা জেগা থিয়া দি আছে, থিয়া দি পেলাই মই ধৰিব খোজোতে টাউন মাৰি গুচি গল। ৰাতি 3টা বজাত? ৰাতি 3টা বজাত। কেতিয়া? ৰাতি। কিমান দিন আগতে? কিমান দিন আগতে মানে 20 দিন হ'ল। এতিয়া আপুনি ধৰি তেওঁক বান্ধি থৈছে? বান্ধি থৈ দিছো। এতিয়া আৰক্ষীক মাতিছে নে? আৰক্ষীক এতিয়া মোটামুটি মাতা নাই। গাঁওবুঢ়াক জনাইছে? গাঁওবুঢ়াক মাতিছে। ঠিক আছে।